নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত অৱস্থিত পুনেৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্বত জনপ্ৰিয়ভাৱে স্নেক ভিলেজ বা সাপগাঁও নামেৰে জনাজাত শ্বেতফল নামৰ উল্লেখযোগ্য গাঁওখন অৱস্থিত। ইয়াত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত এক অসাধাৰণ বন্ধন প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দেখা যায়। সাপক ভয় কৰা নহয় বা খেদি পঠোৱা নহয়, বৰঞ্চ শ্ৰদ্ধা কৰা হয়, সন্মান কৰা হয় আৰু আনকি পবিত্ৰ সত্তা হিচাপেও ঘৰত আদৰণি জনোৱা হয়। গাঁওখনত কিং কোব্ৰা, ভাইপাৰ, ক্ৰেট, ৰেচাৰ আৰু আন কেইবাটাও প্ৰজাতিৰ সাপ আছে। এই ভয়ংকৰ সৰীসৃপবোৰে গাঁৱৰ মানুহৰ সৈতে শান্তিপূৰ্ণভাৱে স্থান ভাগ কৰি থকাটো অস্বাভাৱিক নহয়, যিয়ে মানুহ আৰু প্ৰকৃতিৰ মাজত এক অনন্য সহাৱস্থান প্ৰতিফলিত কৰে। যিখন পৃথিৱীত মানুহৰ সম্প্ৰসাৰণ প্ৰায়ে বন্যপ্ৰাণীৰ বাসস্থানৰ মূল্যত আহে, সেইখন পৃথিৱীত শ্বেতফল গাঁৱে এটা বেলেগ কাহিনী কয়। বিশ্বাস, সহাৱস্থান আৰু মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজত এক চিৰস্থায়ী সংযোগৰ কাহিনী। শ্বেতফল গাঁৱত সাপক পবিত্ৰ সত্তা হিচাপে শ্ৰদ্ধা কৰা হয়। গাঁৱৰ মানুহৰ হৃদয়ত কোব্ৰাই বিশেষ স্থান দখল কৰে। প্ৰায় প্ৰতিটো ঘৰতে এটা দেৱস্থান থাকে, এক সৰু পবিত্ৰ ঠাই বা কোঠা য'ত সাপে প্ৰৱেশ কৰিব পাৰে, জিৰণি ল'ব পাৰে আৰু স্থানীয় বিশ্বাস অনুসৰি পৰিয়ালটোক আশীৰ্বাদ দিয়ে। যুগ যুগ ধৰি চলি অহা এই পৰম্পৰাই মানুহ আৰু সৰীসৃপৰ মাজত গভীৰ আধ্যাত্মিক বন্ধন প্ৰতিফলিত কৰে। শিশুসকলে সাপক গাঁৱৰ জীৱনৰ স্বাভাৱিক অংশ হিচাপে দেখি ডাঙৰ হয়, যাৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থান, সন্মান আৰু সমন্বয়ৰ এক উল্লেখযোগ্য উদাহৰণ সৃষ্টি হয়। শ্বেতফলত সাপক আধ্যাত্মিক তাৎপৰ্যৰ বাবে পূজা কৰা হয় আৰু গাঁৱৰ মানুহে বিশ্বাস কৰে যে সিহঁতক সন্মান কৰিলে আশীৰ্বাদ পোৱা যায় আৰু মানুহ সাপৰ সংঘাত ৰোধ হয়। ৰাজপথ, স্কুল, দোকান আৰু ঘৰৰ মাজেৰে সাপে মুক্তভাৱে চলাচল কৰে, আনহাতে ল'ৰা ছোৱালীয়ে ভয় নকৰাকৈ সিহঁতৰ চাৰিওফালে ডাঙৰ হয়। আচৰিত কথাটো হ'ল যে গাঁওখনত কেতিয়াও সাপে মানুহক কামোৰাৰ কোনো তথ্য পোৱা নাযায়। শ্বেতফলত আনকি সাপে কামোৰাৰ পৰম্পৰাগত চিকিৎসাৰ লগত জড়িত সিদ্ধেশ্বৰ মন্দিৰো আছে। মহাৰাষ্ট্ৰ গেজেটিয়াৰৰ তথ্য অনুসৰি 1978ত 100জনক সাপে কামুৰিছিল আৰু মন্দিৰত চিকিৎসা কৰি আৰোগ্য লাভ কৰা বুলি জানিব পৰা যায়। গোটেই বছৰটো সাপক পূজা কৰা হয় যদিও নাগ পঞ্চমী আটাইতকৈ গুৰুত্বপূৰ্ণ উদযাপন। মানুহে সাপ আৰু মন্দিৰৰ মূৰ্তিক গাখীৰ, মিঠাই আৰু ফুল আগবঢ়ায়। 2011 চনৰ লোকপিয়ল অনুসৰি শ্বেতফলৰ জনসংখ্যা আছিল 5772 গৰাকী। তথাপিও লক্ষণীয়ভাৱে সাপৰ সংখ্যা মানুহতকৈ বেছি বুলি কোৱা হয়, যাৰ ফলত গাঁওখন বিশ্বাস, পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ এক অনন্য নিদৰ্শন হৈ পৰিছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।